অসমত যিটো উচ্ছেদ চলি আছে শ্ৰদ্ধা ৰাইজ, সেই উচ্ছেদটো চলি আছে আচলতে বাংলাদেশী চিন্তাধাৰাৰ বিৰুদ্ধে। বুজি পাইছেনে? বাংলাদেশী চিন্তাধাৰা এটা বহুত ডাঙৰ বস্তু হয়, আৰু সেই বাংলাদেশী চিন্তাধাৰাৰ এটা অংশ হৈছে আপোনাৰ এই চৰকাৰী মাটি কব্জা কৰা। বাংলাদেশী চিন্তাধাৰা বুলিলে কাক কয়? এইটো এটা ডাঙৰ চিন্তাধাৰা, এইটো এটা ডাঙৰ মেণ্টেলিটি হয়। এইটো এটা দুটা কথাৰে আপোনাৰ নিৰ্মিত হোৱা নাই, এইটো বহুত ডাঙৰ এটা মেণ্টেলিটি হয়। এই বাংলাদেশী চিন্তাধাৰাৰ ভিতৰতে সোমাই আছে বহু ৰকমৰ কথা, যেনেকে চৰকাৰী মাটি দখল কৰি পেলাই সেই অঞ্চলৰ যিটো আপোনাৰ ভোটৰ যিটো এটা জনগাঁথনি এটা আছে নহয়, জনগাঁথনিটো নষ্ট কৰি দিয়াটো। ঠিক আছে, এইটো হৈছে বাংলাদেশী চিন্তাধাৰাৰ ভিতৰৰ এটা অংশ। চৰকাৰী মাটি দখল কৰি পেলাই থাকাটো বাংলাদেশী চিন্তাধাৰাৰ এটা অংশ। ভাৰত মাতা কি জয় নোকোৱাটো সেইটো বাংলাদেশী চিন্তাধাৰাৰ এটা অংশ। ঠিক আছে, নিজৰ ধৰ্ম ভাল, বাকী চব ধৰ্ম বেয়া, এইবোৰ হৈছে বাংলাদেশী চিন্তাধাৰাৰ এটা একোটা অংশ। ঠিক আছে, বহাগ বিহু, কাতি বিহু আৰু মাঘ বিহু পালন নকৰা বা তেনে দিনবোৰত নিজকে আঁতৰত ৰাখা, নিজকে বচাই ৰাখা আৰু সন্মান কৰো বুলি ডাইলগ মাৰি পেলাই ফালৰি কাটি যোৱা, এইবোৰ হৈছে বাংলাদেশী চিন্তাধাৰাৰ একোটা অংশ। বুজি পাইছেনে আপোনালোকে? মোক জয় আই অসম কব, ভাৰত মাতা কি জয় নকয়, এয়া হৈছে বাংলাদেশী চিন্তাধাৰাৰ একোটা অংশ। নিজৰ ধৰ্মক বিশ্বাস কৰে কিন্তু অন্য কোনো ধৰ্মকে বিশ্বাস নকৰে, অকল কোৰাণক বিশ্বাস কৰে, গীতাক আৰু বাইবেলক তেওঁলোকে বিশ্বাস নকৰে। পবিত্ৰ গীতাখন তেওঁলোকে মানিব নিবিচাৰে, বিশ্বাস নকৰে, সন্মান কৰে বাট বিশ্বাস নকৰে। এয়া হৈছে বাংলাদেশী চিন্তাধাৰাৰ একোটা অংশ। গতিকে এই বাংলাদেশী চিন্তাধাৰাৰ বিৰুদ্ধে চলিছে উচ্ছেদ অভিযান। মোৰ কথাখিনি বুজিব, কিন্তু মই একেবাৰে তলৰ পৰা ওপৰলৈকে গোটেইখিনি একেলগে মিলাই আপোনালোকক মই সন্মুখত ৰাখি দিছো। উচ্ছেদ কিয় চলি আছে, এইবোৰ আঁতৰাওক। এই যিবোৰ সমস্যা মই কলো, উচ্ছেদ নচলে। আপোনালোকক সকলোৱে জাগা দিব, আপোনালোকক সকলোৱে বুকুত বান্ধি ৰাখিব, বুকুৰ দুৱাৰ খুলি দিব শ্ৰদ্ধাৰ ৰাইজ, শ্ৰদ্ধাৰ মিয়া সমাজ। আজিৰ দিনততো মিয়া সমাজ বহুত আগবাঢ়িছে। মিয়াক লৈ পেলাই ইমান যে হাল্লা চিল্লা হুলস্থুল হৈ আছে, কমচকম সভ্য যোগ্য মিয়াসকলেতো কমচকম আজিৰ তাৰিখত ওলাই আহি কথাখিনি বুজিব লাগে। এই 10-20 জন মিয়া মানুহৰ কাৰণে গোটেই মিয়া মানুহখিনি আজি লজ্জিত হৈছে নে নাই হোৱা? কওক, মই মিয়া হওঁ, ময়ে লজ্জিত। কি মিয়াৰ দালালি কৰিবাহে তোমালোকে? মই নিজে মিয়া হওঁ, তোমালোকে মোক বুজাবা। মই মিয়া হওঁ, মোক বুজাবা। কি মিয়াৰ দালালি আৰম্ভ কৰিছা তোমালোকে অসমত? চালা দুটামান ভোট, দুটামান চালা লাইক কমেণ্টৰ কাৰণে মোক হাজাৰ হাজাৰ মানুহে গালি পাৰে। মোৰতো একো ফৰক নপৰে, গালি পাৰক, কাৰণ গোটেই জেহাদীবিলাকে মোক গালি পাৰি আছে। অসমৰ সভ্যতা সংস্কৃতি নস্বাত যিসকলে কৰি আছে তেওঁলোকে মোক গালি পাৰি আছে। তেওঁলোকে মোক গালি পাৰিছে, মোৰতো অলপো দুখ নালাগে, আফচোচ নালাগে, কাৰণ তেওঁলোক অসম বিৰোধী মানুহ হয়, ভাৰত বিৰোধী মানুহ হয়। যিসকলে মোক গালি পাৰি আছে অসম বিৰোধী, ভাৰত বিৰোধী মানুহ হয়। বুজি পাইছে? এতিয়া মই তেনেকুৱা নহওঁ। মোৰ দৰে মিয়া হওক, মোৰ দৰে মানুহ হওক, তেতিয়াহ'লে চাব সকলোৱে আপোনাক মৰম কৰিব। আৰু যিবোৰ অসুৰ দেশ বিৰোধী শক্তি, সেই দেশ বিৰোধী শক্তিবিলাকে আপোনাক গালি পাৰিব। আৰু সেই দেশ বিৰোধী শক্তিক আপুনি ভয় কৰিলে নহব। সেই দেশ বিৰোধী, সভ্যতা সংস্কৃতি বিৰোধী যিবোৰ শক্তি আছে, দুষ্ট চক্ৰ আছে, তেওঁলোকক আমি দমন কৰিব লাগিব, তেওঁলোকৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব লাগিব। ইছলাম এই বস্তুটোৰে নাম, যিটো মোৰ লগত আছে। ঠিক আছে, ইছলামে কৈছে জয় শ্ৰীৰাম কবলৈ কাৰণে, ইছলামে কৈছে জয় শ্ৰীকৃষ্ণ কবলৈ কাৰণে, ইছলামে কৈছে জয় শ্ৰী মহম্মদ কবলৈ কাৰণে। কলিমা অকল এটাহে ভাবিছে আপোনালোকে, নহয়? কলিমা লা ইলাহা ইল্লাল্লাহ মুহাম্মাদুৰ ৰাসূলুল্লাহ অকল এটাই মুখস্থ আছে। কলিমা আৰু আছে, লা ইলাহা ইল্লাল্লাহ শ্ৰীৰাম ৰসুলুল্লাহ, লা ইলাহা ইল্লাল্লাহ শ্ৰীকৃষ্ণ ৰসুলুল্লাহ, লা ইলাহা ইল্লাল্লাহ শ্ৰী জেছাছ ৰসুলুল্লাহ, লা ইলাহা ইল্লাল্লাহ মুসা রসুল্লাহ, লা ইলাহা ইল্লাল্লাহ ঈসা রসুল্লাহ। 1,24,000 কলিমা আছে। কিমান আছে? 1,24,000। তামুলী ডাঙৰীয়া, আপুনি এটাই মুখস্থ কৰিছে চাগে, লা ইলাহা ইল্লাল্লাহ মুহাম্মাদুৰ ৰসুলুল্লাহ, বাছ এটাই মুখস্থ আছে। আৰু বাকী 1,23,999টা আৰু কলিমা ক'ত গ'ল? সেই কলিমা ক'ত গ'ল? এইবোৰ কিবা জানে আপোনালোকে? নাজানে। এনেই খালি মানুহবিলাকক উল্লু বনাব। সঁচা কথা কলে আপোনালোকৰ গা জ্বলে। মোক লগ নিদিয়ে আপোনালোকে। মই কৈ আছিলো নাই আপোনালোকক যোৱা 5 বছৰে গৰু মাংস নাখাব বুলি? এতিয়া কাণত ধৰি বন্ধ কৰাই আছে ন? এতিয়া ভাল লাগিছে, এতিয়া খুব ভাল লাগিছে। কাণত ধৰি ধৰি বন্ধ কৰাই আছে যে হোটেলে চোটেলে, ৰাজহুৱা প্লেচত।
এটা খুব ভাল লাগিলে মই আগতে বাৰম্বাৰ কৈছো যে গৰু মাংস ত্যাগ দিয়ক আপোনালোকে গৰু মাংস নাখাব তেওঁলোকে পূজা কৰে নামানিলে এতিয়া কাণত ধৰি যেতিয়া বন্ধ কৰাইছে চৰকাৰে ঠিক আছে এতিয়া মানিছে এতিয়া বহুত ওলাই আহিছে এতিয়া সন্মানটো থাকিলে নেকি আপোনালোকৰ বিপদ আহাৰ আগতে কাণত ধৰি কাম কৰোৱাৰ আগতে নিজে কৰক না তেতিয়া ইজ্জতটো থাকি যাব কাণত ধৰি কৰাই দিয়াৰ পিছত আপুনি ক্ৰেডিট নাপায় এটা কোনেও ক্ৰেডিট নাপায় আমি ত্যাগ কৰিছো বুলি ক'লে ত্যাগ কৰা নাই আপোনালোকক ত্যাগ কৰোৱাইছে আপোনালোকে এৰি দিয়া নাই আপোনালোকক এৰুৱাইছে এটা বস্তু আছে এৰি দিয়া আৰু এটা বস্তু আছে এৰুৱাই দিয়া এটা আছে নিজে বহা আৰু এটা আছে বহাই দিয়া কাৰোবাক জোৰকৈ ধাক্কা মাৰি বহাই দিয়া ঠিক আছে এটা আছে খোৱা আৰু এটা আছে খুৱাই দিয়া দুটা বেলেগ বস্তু হয় কোনোবাই খাব বিচাৰা নাই জোৰ কৰি মুখত সোমাই দিছে খা নাখাবি কেলে সেইটো যদি পিছত যদি কোনোবাই কয় মই খাইছো বাবা আপুনি খোৱা নাই আপোনাক খুৱাই দিছে আপোনাক খুৱাইছে জোৰ কৰি গতিকে খাইছো বুলি নকব ঠিক তেনেকে কথা এৰিছো বুলি ক'লে এতিয়া লাভ নাই এতিয়া এৰুৱাইছে বুলি ক'ব লাগিব মই বাৰম্বাৰ কৈছিলো এইবোৰ কৰ্ম এৰি দিয়ক আপোনালোকে নেৰিলে কিন্তু এতিয়া নিজে জ্বালা যন্ত্ৰণা সহ্য কৰি আছে না আৰু কৰিব আৰু বেয়া দিন আহিব চাব কোনেও ৰখাব নোৱাৰে এটো ইন্নাল্লাহা লা ইউগাইয়িৰু মা বিকৌমিন হাত্তা ইউগাইয়িৰু মা বিআনফুসিহিম ইন্নাল্লাহা লা ইউগাইয়িৰু মা বিকৌমিন হাত্তা ইউগাইয়িৰু মা বিআনফুসিহিম যেতিয়ালৈকে নিজকে সলনি নকৰিব নহয় আপোনাক তেতিয়ালৈকে কেতিয়াও আল্লাহে সলনি নকৰে আপোনাক সহায় নকৰে